নমস্কাৰ সুবু হিটছ 93.5 ৰেড এফএমত মই আজে পাহি আৰু এয়া হৈছে শ্ব' ইউ টাৰ্ণ ৰিচেণ্টলি এটা ভিডিঅ' খুব বেছি ভাইৰেল হৈছিলে যদি আপুনি ছ'চিয়েল মিডিয়াত এক্টিভ ডেফিনেটলি দেখিছে নিৰঞ্জন পাটৰ বুলি এগৰাকী পুলিচ বিষয়া তেওঁৰ এটা মুভ খুব বেছি ভাইৰেল হৈছিলে আৰু সেয়া আছিলে তেওঁৰ নানচাকু স্কিলছ ইট ইজ আ মাৰ্চিয়েল আৰ্ট আৰু সেই মাৰ্চিয়েল আৰ্টৰ ভিডিঅ' এটি খুব বেছি ভাইৰেল হ'ল আৰু ভাইৰেল হোৱা ভিডিঅ'ৰ ব্যক্তিগৰাকীৰ লগত যদি মই কথা নাপাতোঁ মোৰ শ্ব' কমপ্লিট হ'বনে গতিকে আহক ফোন লাইন যোগে কথা পাতোঁ আমি নিৰঞ্জন ডাঙৰীয়াৰ সৈতে হেল্ল' হয় নিৰঞ্জন দা মই পাহিয়ে ক'লো ৰেড এফ এমৰ পৰা নমস্কাৰ ভাল আপোনাৰ প্ৰথমতে আপোনাক ৰেড এফ এমলৈ স্বাগতম জনাইছো আপোনাৰ এটা ভিডিঅ' বিৰাট ভাইৰেল হৈ গ'ল যিটো নানচাকু বুলি কয় নেকি ভুল শুদ্ধই কৈছো আৰু চ' সেই ভিডিঅ'টোৰ সংক্ৰান্ততে আজি আপোনাক ফোন কৰিছো প্ৰথমতেতো মোক জনাওক যে এই নানচাকু চাইনিজ কুমফু হয়নে আপুনি ট্ৰেইন কৰিছে শিকিছে হয় এইটো আপুনি ঠিকে ক'লে এইটো হেৰি কয় নানচাকু কয় আচ্ছা মইতো ধৰক আপোনাৰ ক্লাছ 10 ৰ পৰা মই হেৰি শিকিছিলো মাৰ্চেল আৰ্ট শিকিছিলো মই অ'কে উচু কম্ফু বুলি কয় অ'কে মাৰ্চেল আৰ্টৰ নাম তাতে মই তেতিয়া শিকিছিলো নানচাকুটো তেতিয়াৰ পৰা তাৰপিছত মোৰ চাকৰি হ'ল আছাম পুলিচত 2008ত আচ্ছা 8ত হ'ল তাৰ মাজতে হেৰি কৰি আছো আৰু পুলিচৰ এইফালে চাকৰিৰ মাজতে মোৰ যিটো আছে মানে প্ৰতিভা বৰ্তমান এতিয়া যিটো মানে প্লেটফৰ্ম ফেচবুকৰ যিটো ডিজিটেল তাতে আৰু মোৰ মানে ফিজিকেল এক্টিভিটি সেইবিলাক হেৰি দি থাকো ভিডিঅ' দি থাকো তেনেকে দিওঁতে হেৰি হৈছে কি কয় ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টোত যিমান ফাষ্ট মুভমেণ্টছ মানে আমি ধৰিবই পৰা নাই কি মুভমেণ্ট কৰিলে আপুনি সাংঘাতিক কিন্তু আৰু কেতিয়াবা ক্ৰিমিনেলৰ সন্মুখতো এনেকুৱা মুভমেণ্ট দিবলগীয়া হৈছে নেকি দিছে নেকি নাইতো এইটো বাৰু ক্ৰিমিনেলৰ সন্মুখত ধৰক আমাৰ হেৰি নিয়া নহয় কি কয় নানচাকু নিয়া নহয় বাৰু তেনেকুৱা বৰ্তমান পৰিৱেশ পৰা নাই আৰু অ'কে আৰু এইটো আপুনি ডেইলি প্ৰেক্টিচ কৰি থাকে নে হয় মই ধৰক মৰ্ণিং টাইমটো অলপ হেৰি পাওঁতো টাইম যেতিয়া পাওঁ মানে ধৰক নিজৰ ফিজিকেল এক্টিভিটি খিনি কৰো তাৰ মাজতে মই ফেচবুকত সেইবিলাক মই যিবিলাক মানে ভিডিঅ' কৰো সেইবিলাক মই হেৰি কৰো ফেচবুকতে দিওঁ সেইটো আৰু ডেইলি এক্টিভিটিটো মই দি থাকো আৰু নিজে কৰি থাকো প্ৰেক্টিচটো বঢ়িয়া আৰু সাধাৰণতে কোৱা হয় ন যে ফিটনেছটো খুব দৰকাৰী আৰু সেই ফিটনেছটো আপুনি দেখুৱালে আৰু সেই দেখি আমিও আচলতে খুব বেছি ভাল লাগিছে আমিও মানে ইনস্পিৰেশ্যন এটা পাইছো আৰু এনেকৈ আমাক উৎসাহ দি থাকিব আৰু এটা শেষত প্ৰশ্ন সুধিব বিচাৰিম আপুনি পুলিচৰ লগত জড়িত আপোনাৰ যিটো ভিডিঅ' ভাইৰেল হ'ল সেইটো চাইনিজ কুংফু নানচাকুটো দেখিও আমাৰ মানে এনেকুৱা হৈ গৈছে মা যেতিয়া আপোনাক ফোন কৰিছো আপোনাৰ কলাৰ টিউন বাজিছে কিন্তু তেৰে ইশ্ক মে আপুনি মানুহজন বম ৰোমেণ্টিকো নেকি বাৰু তেনেকুৱা বুলিতো মানে ভাল পাওঁ আৰু তেনেকুৱা গানটো ধৰক এনেকুৱা অলপ মানে মিউজিকটো ধৰক মানে শ্ল' মিউজিক মানে তেনেকুৱা শুনি ভাল পাওঁ আপুনি গান গায় নেকি গানটো নাগাওঁ গান শুনি ভাল পাওঁ গান শুনি ভাল পায় অ'কে আৰু ৰেড এফ এম শুনে নে সময় পায় নে শুনিবলৈ হয় মইতো আছিলো মানে গুৱাহাটীতে আছিলো মই 14 ইয়াৰ্ছ লৈকেতো ৰেড এফ এম শুনো আপোনাৰতো একদম ফেন হয় আৰু মানে নিজকে মানে কথা পাতিব পাৰে নিজকে মানে ধন্য মানিছো আৰু ইছ ৰাম মোৰতো আপোনাক ইন পাৰ্চন লগ পাবলৈ মন আছিল মোৰ মানে কি আমাৰ গোটেই অফিচৰ মানুহখিনি আপোনাক ইন পাৰ্চন লগ পাব বিচাৰিছিল কিন্তু আপোনালোকৰ বহুত ব্যস্ত সেইটো কাৰণেও আচলতে সময় নিমিলে সেইটো কাৰণে ফোনেই কৰিলো বাট যি নহওক কেতিয়াবা ভৱিষ্যতে আপোনাক লগ পোৱাৰ আশা থাকিলে কিন্তু নিশ্চয় আৰু থেংক ইউ ছ' মাছ নিৰঞ্জন আপুনি এনেকৈ আমাক উৎসাহ আমাক প্ৰেৰণা আৰু আমাক ফিট হৈ থকাৰ ইনস্পিৰেশ্যন দি থাকিব বুলি আশা থাকিলে থেংক ইউ ছ' মাছ দিনটো শুভ হওক বাই এনেকুৱা ধৰণৰ আৰু ছাৰপ্ৰাইজেছৰ বাবে শুনি থাকিব ইউ টাৰ্ণ শ্ব' অনলি অন ৰেড এফএম বজাতে ৰহো